হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শ প্ৰতীম মজুমদাৰ। য়েছ, আমি আজি ৱেলকাম কৰিছোঁ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ত। এইটো ভিডিঅ' বহুত ইউনিক হয় বিকজ ইয়াত আমি কথা পাতিম মেকানিকেল ইঞ্জিনিয়াৰিঙৰ অসমৰ গভমেণ্ট জবৰ কথা, যে কিমান পষ্ট ওলাইছিলে এণ্ড মানে কিমানখিনি জব ওলাইছিলে, কেতিয়া কেতিয়া ওলাইছিলে, চেলাৰী কিমান বা চিলেবাছ, এভৰিথিং উইল ডিছকাছ ইন দিছ ভিডিঅ'। এণ্ড সেইকাৰণে গোটেইখিনি কমপ্লিটকৈ চাব চ' ডেট ইউ গেট এন অভাৰভিউ অফ দ্য গভৰ্ণমেণ্ট জবছ অফ মেকানিকেল ইঞ্জিনিয়াৰিং। ঠিক আছে, চ' হোৱাট উইল ডিছকাছ মেকানিকেল জবছ আণ্ডাৰ APSC আছাম গভৰ্ণমেণ্ট। আমি মেইনলি APSCৰ আণ্ডাৰত হোৱা জবৰ কথা পাতিম যোৱা ৩-৪ বছৰৰ যিখিনি হৈছে। লগতে আমি বেলেগো কথা পাতিম ডেফিনেটলি, অকল APSC বুলিয়েই নহয়। আমি চিলেবাছৰ কথাও পাতিম যে চিলেবাছ কি থাকে একচুৱেলি মেকানিকেল ইঞ্জিনিয়াৰিঙৰ, কমপ্লিট চিলেবাছ থাকে নে আমি অকণমান পঢ়ি গ'লেও হৈ যায়, বা জেনেৰেল ষ্টাডিজৰ কি পঢ়িব লাগে, আমি গোটেইখিনি বস্তু ডিছকাছ কৰিম। লগতে চেলাৰী কিমান হয় আমি সেইটোও অকণমান টাচ কৰিম, এণ্ড নাম্বাৰ অফ ভেকেঞ্চিজ কিমান আছিলে আমি ডেফিনেটলি কথা পাতিম। চ' এইসমূহ বস্তু আমি আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোৰে আগত লৈছোঁ। তাৰে আগতে মই মোৰ নিজৰ ইন্ট্ৰডাকশ্যন দি দিছোঁ। মোৰ নাম পাৰ্থপ্ৰতীম মজুমদাৰ, চেনেলটোৰ নামে মোৰ নাম হয়। মই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় মানে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ আউট 2021ত পাছ আউট হৈছোঁ। এণ্ড 17-21 বেটছৰ আছিলোঁ বেচিকেলি। এণ্ড এইখিনি আছিলে এজ অফ নাও ইন্ট্ৰডাকশ্যন। চ' ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। PWRD মানে পাব্লিক ৱৰ্ক ৰোড ডিপাৰ্টমেণ্ট। ঠিক আছে, জেনেৰেল থাকে কি PWD থাকে, বাট আমি PWRD বুলি শুনিছোঁ কি বিকজ ৰোড ডিপাৰ্টমেণ্ট হয়। ঠিক আছে, চ' ইয়াত আপোনালোকে যদি চাই, এইটো আমাৰ এডভাৰটাইজমেণ্ট ওলাইছিলে 18 ডিচেম্বৰ 2023। এণ্ড এইটো আমাৰ পষ্ট আছিলে কিহৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল আণ্ডাৰ জইণ্ট কেডাৰ অফ পাব্লিক ৱৰ্কছ ৰোড ডিপাৰ্টমেণ্ট। ঠিক আছে, অ'কে, এণ্ড পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট। অ'কে, আমাৰ নাম্বাৰ অফ পষ্ট কিমান আছিলে, 18 আছিলে। মই কথা পাতি আছোঁ সম্পূৰ্ণকৈ মেকানিকেলৰ। নাম্বাৰ অফ পষ্ট আছিলে আমাৰ 18। তো যদি আপুনি চাই অপেন কেটেগৰী আমাৰ পষ্ট আছিলে টোটেল 10টা, তাৰে 3টা আছিলে ওমেনৰ কাৰণে ৰিজাৰ্ভ, চিমিলাৰলি OBC কাৰণে 4টা, এটা আছিলে ৰিজাৰ্ভ, SC কাৰণেও চিমিলাৰলি এটা, STPৰ কাৰণে আমাৰ 2টা আছিলে, তেনেকৈ আমাৰ ST হিলছৰ কাৰণে এটা আছিলে। টোটেল যদি আপুনি চাই 18টা আছিলে, 5টা আছিলে ৰিজাৰ্ভ ফৰ ওমেন এণ্ড 13টা আছিলে ফৰ মেল কেণ্ডিডেটছ। ঠিক আছে, চ' এইখিনি আমাৰ আছিলে PWRDৰ ক'ব গ'লে ভেকেঞ্চিজ। অবভিয়াছলি এতিয়া বহুতো আপোনালোকৰ মনত প্ৰশ্ন উত্থাপন হ'ব যে এভৰি ইয়াৰ ভেকেঞ্চিজ কিয় নোলায় PWRDৰ, বা এইটো ভেকেঞ্চি কিমান বছৰৰ মূৰত ওলালে, হয়নে? ডেফিনেটলি এভৰি ইয়াৰ নোলায়, 3-4 বছৰৰ মূৰতে আমাৰ PWRD হওক বা অন্যান্য ডিপাৰ্টমেণ্টৰ বস্তুবোৰ ওলায়। এণ্ড এইখিনি পষ্টে ওলায়। ঠিক আছে, দিছ ইজ দ্য ৰিয়েলিটি। এণ্ড আমি ৰিয়েলিটি আমি সন্মুখীন কৰিবই লাগিব, যিহেতুকে মানে আমি জানিব লাগিব। বাট দিছ চেনেল ইজ নট টু ডিম'টিভেট ইউ গাইজ, দিছ চেনেল ইজ টু মটিভেট ইউ গাইজ। এইটো চেনেল আপোনালোক মই মটিভেট কৰিবৰ কাৰণে হয় যে আমাৰ ইঞ্জিনিয়াৰিং ডমেইনত যিমানখিনি আপডেটছ, যিমানখিনি জবছ, যিমানখিনি আমাৰ নটিফিকেশ্যনছ আহে, এণ্ড যিমানখিনি চিলেবাছ এভৰিথিং মানে আমি কভাৰ আপ কৰিম এই পাৰ্টিকুলাৰ চেনেলটোত। চ' সেইকাৰণে ভালকৈ আপোনালোকে শুনি থাকিব। ঠিক আছে, চিলেবাছ কি আছিলে চিলেবাছটো জানা উচিত। চ' প্ৰথম কথা আমাৰ দুখন পেপাৰ থাকে। প্ৰথম পেপাৰখন হয় আমাৰ জেনেৰেল ষ্টাডিজ, য'ত আমাৰ কি আহিব, য'ত আমাৰ জেনেৰেলি 7-8টামান টপিক আহে। বাট 7টা টপিক মানে একচুৱেলি গোটেইখিনিয়ে বস্তু কাভাৰ হৈ থাকে। ফৰ এক্সাম্পল কাৰেণ্ট ইভেণ্টছ মানে কাৰেণ্ট এফেয়াৰ্ছ ক'ব পাৰি। ঠিক আছে, নেশ্যনেল ইণ্টাৰনেশ্যনেল, অসমৰ হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড হিষ্ট্ৰী অফ আছাম, ৱৰ্ল্ড জিঅ'গ্ৰাফী এণ্ড ইণ্ডিয়ান জিঅ'গ্ৰাফী। ঠিক আছে, ইণ্ডিয়ান ইকনমি, ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, মেণ্টেল এবিলিটি, ৰোল অফ ইম্পেক্ট অফ চায়েন্স এণ্ড টেকনলজি ইন ইণ্ডিয়া, ইণ্ডিয়ান পলিটি এণ্ড পলিটিকেল চিষ্টেম ইন ইণ্ডিয়া, ইণ্ডিয়ান কালচাৰ। চ' অভাৰঅল যদি আপোনালোকে চাই মানে GS পাৰ্টটো আহি যায়, য'ত আপোনাৰ ক'ব গ'লে কি থাকে, হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমি। তাৰে বাহিৰৰ আপোনাৰ থাকিব আৰ্ট এণ্ড কালচাৰ থাকি গ'ল, এনভাইৰমেণ্ট থাকি গ'ল, চায়েন্স এণ্ড টেক থাকি গ'ল। ঠিক আছে, সেই এণ্ড প্লাছ কাৰেণ্ট এফেয়াৰ্ছ থাকি গ'ল। ঠিক আছে, চ' এইখিনি বস্তু মেইনলি আমাৰ GSত কাভাৰ আপ হয়, যদিও অকণমান ডিফাৰেঞ্চ থাকে বাৰু, গোটেইখিনি নটিফিকেশ্যনছ হয়, অকণমান মানে চিলেবাছত ডিফাৰেঞ্চ থাকে। বাট অভাৰঅল এইখিনিয়ে থাকে আমাৰ GSৰ চিলেবাছ। মেকানিকেল ইঞ্জিনিয়াৰৰ চিলেবাছ কি হয়, ইয়াত মই বহুত ইন ডিটেইল ক'ব নাযাওঁ, বিকজ ইয়াত অলৰেডি আপোনালোকে দেখা পায়ে আছে। বাট মই অভাৰভিউটো কৈ দিছোঁ। ইয়াত আমাৰ ষ্টেটিক্স থাকিব, ডাইনামিক্স থাকিব, থিয়ৰী অফ মেচিনছ থাকিব, যাক আমি টম বুলি কওঁ, মেকানিক্স অফ চলিডছ থাকিব, ঠিক আছে, যাক আমি চম বুলি কওঁ, ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ বুলি কওঁ, মেনুফেকচাৰিং চায়েন্স থাকিব। ঠিক আছে, মেনুফেকচাৰিং চায়েন্স, য'ত ক'ব গ'লে বেছিক মেচিন টুলছখিনি থাকিব। অ'কে, দেন প্ৰডাকশ্যন মেনেজমেণ্ট থাকিব। অ'কে, প্ৰডাকশ্যন মেনেজমেণ্টখিনি ফৰ এক্সাম্পল আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং, মানে যদি মই একদম বেচিকেলি ক'ব যাওঁ, থাৰ্মোডাইনামিক্স থাকিব, ফ্লুইড মেকানিক্স থাকিব। অ'কে, হিট ট্ৰেন্সফাৰ থাকিব, এনাৰ্জি কনজাৰ্ভেশ্যন থাকিব। অ'কে, এনভাইৰমেণ্টেল কণ্ট্ৰল থাকিব। চ' এইখিনি আমাৰ আছিলে মেকানিকেলৰ থুলমূলকৈ চিলেবাছ, য'ত আপোনালোকে গমেই পায়। য'ত আপোনাৰ ধৰক মানে আমি যদি ভালকৈ ক'ব যাওঁ, দেন ইঞ্জিনিয়াৰিং মেকানিক্স হৈ গ'ল, চম হৈ গ'ল, ঠিক আছে, টম হৈ গ'ল, মেচিন ডিজাইন হৈ গ'ল, থাৰ্মোডাইনামিক্স হৈ গ'ল, ঠিক আছে, ইণ্ডাষ্ট্ৰিয়েল হৈ গ'ল, প্ৰডাকশ্যন হৈ গ'ল, দেন আমাৰ
ফ্লুইড মেকানিক্স হৈ গ'ল বা নে FM হৈ গ'ল অ'কে চ' এণ্ড অভিয়াছলি আই চি ইঞ্জিনত থাকে বাট ইয়াত আমাৰ চিলেবাছত আই চি ইঞ্জিন নাই বা ৰেফ্ৰিজাৰেশ্যন এয়াৰ কণ্ডিশ্যনিং নাই আই গেছ চ' এইখিনি বস্তুৱে বেচিকেলি আমাৰ থাকে চিলেবাছত অকণমান চিলেবাছ ডিফাৰেণ্ট থাকে গোটেইখিনিৰে মই কৈ দিছোঁ বা থুলমূলকৈ আমাৰ আল্টিমেটলি ছেমে থাকে মানে অলপ ডিফাৰেঞ্চ থাকিব পাৰে মাইনাৰ PHED PHED কি হয় PHED হয় আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট অফ আছাম য'ত আমাৰ পোষ্ট কিমান ওলাইছিলে 81টা ওলাইছিলে ডেফিনেটলি আপোনালোকে ভাবিছে যে বাপৰে 81টা ওলাইছিলে হয়নে কিন্তু মেকানিকেলৰ কাৰণে 81টা ওলোৱা নাছিলে 81টা ওলাইছিলে আমাৰ অভাৰঅল ঠিক আছে মাল্টিপল ব্ৰাঞ্চেছ এলিজিবল হয় ন চ' মাল্টিপল ব্ৰাঞ্চেছ এলিজিবল হয় গোটেইখিনিক মিলাই আমাৰ 81টা ওলাইছিলে মেকানিকেলৰ কাৰণে কম ওলাইছিলে মই ডেফিনেটলি ডিছকাছ কৰিম এইটো কেতিয়া ওলাইছিলে এইটো আমাৰ ওলাইছিলে 31 অক্টোবৰ 2023 চ' আপুনি দেখি আছে যে 2023 বৰ্ষত আমাৰ ক'ব গ'লে দুটা নটিফিকেশ্যন ওলাই গৈছে এটা ওলাই গৈছে আমাৰ PWRD এটা ওলাইছে আমাৰ PHCD চ' নেক্সট নটিফিকেশ্যন কেতিয়া ওলাব হয়তো নেক্সট নটিফিকেশ্যন ওলাব 2025ৰ শেষৰ ফালে নহ'লে 2026ৰ ষ্টাৰ্টিঙৰ ফালে আমাৰ নটিফিকেশ্যন ওলাই যাব যদি মই ধৰোঁ যে 3 বছৰৰ মূৰে মূৰে ওলাই তেনেবা সেইটো ক'ব নোৱাৰি প্ৰেডিক্ট কৰিব নোৱাৰি দিয়কচোন ইমান ঠিককৈ কিন্তু তথাপিতো মানে যিটো ট্ৰেণ্ড দেখি আহি আছোঁ সেই ট্ৰেণ্ড হিচাপত ক'ব গ'লে এই বছৰৰ শেষৰ ফালে ওলাব পাৰে নহ'লে 2026ৰ ষ্টাৰ্টিঙত ওলাব পাৰে অ'কে চ' নেম অফ দ্য পোষ্ট আমাৰ গমেই পাওঁ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল কেমিকেল টোটেল 4টা ব্ৰাঞ্চে এলিজিবল হয় এণ্ড 4টা ব্ৰাঞ্চ আমাৰ এলিজিবল হ'লে কিমানটা পোষ্টত 81টা পোষ্টত যদি আমি চাওঁ কথা পাতোঁ আমি মেকানিকেলৰ যিহেতু আমি মেকানিকেলৰ ভিডিঅ'টো বনাইছোঁ ডোণ্ট ৱৰি মই চিভিলৰ ইলেক্ট্ৰিকেলৰ কেমিকেলৰ এণ্ড বাকীবোৰ ব্ৰাঞ্চৰো কাভাৰ আপ কৰিম যে কি জব আছে গভৰ্ণমেণ্ট জব আছে একো প্ৰব্লেম নাই খালি এইটো ভিডিঅ'ত আমি মেকানিকেলৰ কথা পাতিম আমি নেক্সট ভিডিঅ'ত বাকীসমূহৰ কথা পাতিম চ' এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল আণ্ডাৰ PHCD আমাৰ টোটেল কিমানটা পোষ্ট আছিলে আমাৰ টোটেল পোষ্ট আছিলে 3টা হয়নে 3টাৰ এটা আছিলে 3টা মানে আমাৰ টোটেল পোষ্ট আছিলে 4টা কিন্তু 3টা আছিলে আমাৰ জেনেৰেলৰ তাতে এটা আছিলে আমাৰ ৰিজাৰ্ভ ফৰ ওমেন মানে মেলৰ কাৰণে থাকি গ'ল 2টা পোষ্ট OBCৰ কাৰণে আছিলে আমাৰ এটা পোষ্ট তো যদি আপুনি টোটেল চাই আমাৰ টোটেল আছিলে 4টা পোষ্ট এটা আছিলে ৰিজাৰ্ভ ফৰ ওমেন মানে আমাৰ মেনৰ কাৰণে 3টা আছিলে বুজি নাই পোৱা আকৌ এবাৰ কৈ দিছোঁ মই কৈছোঁ যে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ টোটেল আমাৰ 4টা পোষ্ট আছিলে 3টা পোষ্ট আছে ফৰ মেল এটা পোষ্ট আছে ফৰ ফিমেল এণ্ড আমাৰ জেনেৰেলৰ 3টা পোষ্ট আছিলে এণ্ড 2টা পোষ্ট ফৰ মেল এটা পোষ্ট ফৰ ফিমেল বুজি পালে একদম ক্লিয়াৰ ঠিক আছে ডান বঢ়িয়া এতিয়া আমি আহিছোঁ PCB মানে কি হয় পলিউশ্যন কণ্ট্ৰল বৰ্ড এতিয়া এইটো এটা এনেকুৱা বৰ্ড হয় যোনে ক'ব গ'লে APSC চাওক APSCও এটা বৰ্ড হয় এটা আমাৰ কমিশ্যন হয় হয়নে PCBও আমাৰ এটা ক'ব গ'লে এটা বৰ্ড হয় এণ্ড PCBয়ে ইণ্ডিপেণ্ডেণ্টলি পৰীক্ষা পাতিছিলে এণ্ড আমি কথা পাতিম PCBৰো PCB আমাৰ কেতিয়া ওলাইছিলে 27 মাৰ্চ 2023 তো যদি আপুনি এটা ট্ৰেণ্ড চাই যে PHCD ওলাইছে PWRD ওলাইছে PCB ওলাইছে আমাৰ 2023 বৰ্ষত চ' 2023 ইজ লাইক এ লাকি ইয়াৰ ফৰ অল দ্য ইঞ্জিনিয়াৰ্ছ স্পেচিফিকেলি মেকানিকেল ইঞ্জিনিয়াৰ্ছ চ' বাট তাৰপিছত কিন্তু আমাৰ অকণমান কম দেখা গৈছে ঠিক আছে অকণমান কম দেখা গৈছে যে নটিফিকেশ্যন ওলোৱা বা কিবা তেনেকুৱাকৈ ওলোৱা অকণমান কম দেখা গৈছে ডেফিনেটলি 2024ততো ঠিক তেনেকৈ একো নটিফিকেশ্যন ওলোৱা মনত পৰা নাই APSCৰ আণ্ডাৰত বাট যদি ওলাইছেও মানে মই কাভাৰ আপ কৰি দিম নেক্সট ভিডিঅ'ত কিন্তু তেনেকৈ ওলোৱা নাই বাৰু বিকজ নহ'লে মই অবভিয়াছলি মানে আপোনালোকক কৈ দিলোঁ হয় ঠিক আছে এণ্ড 2025তো ষ্টাৰ্ট হৈছেহে জাষ্ট 2025ত হয়তো শেষৰ ফালে ওলাব পাৰে বাট সেইটো আমি পিছত কথা পাতিম নহয় আমি কথা পাতোঁ আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ড চ' এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আমাৰ কিমানটা পোষ্ট আছে 11টা ভেকেঞ্চিজ আছিলে কিন্তু এইটো অকল মেকানিকেলৰ কাৰণে নহয় দিয়ক এইটো আমাৰ টোটেল কিন্তু মানে মাল্টিপল ব্ৰাঞ্চেছ এলিজিবল আছিলে য'ত আপোনাৰ ক'ব গ'লে কেমিকেলো আছিলে মেকানিকেলো আছিলে এণ্ড চিভিলো আছিলে আই গেছ চ' এইখিনি আমাৰ এই 3টামান ব্ৰাঞ্চ আমাৰ এলিজিবল আছিলে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পষ্টৰ কাৰণে চ' মেকানিকেলত আমাৰ আছিলে টোটেল 11টা ভেকেঞ্চিজ কিন্তু যেতিয়া পলিউশ্যন কণ্ট্ৰল বৰ্ডে ৰিজাল্ট দিছিলে ৰিজাল্টত কিন্তু আমাৰ টোটেল 18টামান মানে ভেকেঞ্চিজ দেখাইছিলে চা কনফিউজ নহ'ব নটিফিকেশ্যনত আমাৰ দেখাইছিলে 11টা ভেকেঞ্চি কিন্তু ফাইনেল মেৰিট লিষ্টত যেতিয়া মানে চিলেক্ট কৰিছিলে 18জনমান মানুহক আই গেছ চিলেক্ট কৰিছিলে চ' পিছত চাগে হয়তো অকণমান পষ্ট বঢ়াই দিছে ঠিক আছে চ' আমি 18টা বুলিয়ে ধৰি লৈছোঁ বিকজ যিহেতু 18টা ষ্টুডেণ্টক মানে চিলেক্ট কৰিছিলে চ' 18টা ষ্টুডেণ্টৰ ধৰক মানে 6টা 7টা বা 8টা ষ্টুডেণ্টে হয়তো মেকানিকেলৰ আছিলে চ' থুলমূলকৈ ক'ব গ'লে তেনেকৈ হয়তো হ'ব অ'কে চ' PCB চিলেবাছ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ চিলেবাছ কি আছিলে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আমাৰ ক'ব গ'লে এখনে পেপাৰ আছিলে এখন পেপাৰৰ আমাৰ ক'ব গ'লে 100 মাৰ্কৰ আছিলে এণ্ড নিগেটিভ মাৰ্কিঙো নাছিলে আমাৰ দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং ফৰ দ্য ৰং এনচাৰ চ' 100 মাৰ্ক আছিলে এখন পেপাৰ আছিলে নিগেটিভ মাৰ্কিং নাছিলে 50 মাৰ্কছ ফৰ জেনেৰেল এৱাৰনেছ এণ্ড জেনেৰেল এবিলিটি এণ্ড 50 মাৰ্কছ আছিলে আমাৰ ক'ৰ ছাবজেক্ট মানে মেকানিকেল ইঞ্জিনিয়াৰিং জেনেৰেল এৱাৰনেছ আপোনাৰ কি আহিব ছেম GS আহিব একদম GS ঠিক আছে এণ্ড জেনেৰেল এবিলিটি মানে কি ধৰক মেথছ হৈ গ'ল ৰিজনিং হৈ গ'ল এইবোৰ বস্তু হৈ গ'ল 50 মাৰ্কছৰ আমাৰ থুলমূলকৈ আহিছিলে চিলেবাছ ছেম চিলেবাছ যিমানখিনিও পৰীক্ষা হয় চিলেবাছ অলমষ্ট ছেমে থাকে যে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি এনভাইৰনমেণ্ট চায়েন্স এণ্ড টেক
ঠিক আছে, এইবোৰ থাকে। এণ্ড ক'ৰ ছাবজেক্ট মানে আমাৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ হয়, য'ত আমাৰ ক'ব গ'লে যিখিনি বেছিক ছাবজেক্ট সেইখিনি আমি চাই যাব দৰকাৰ। মই অলৰেডি কৈ দিলোঁ কি ছাবজেক্ট হয়, আৰু যেনেকৈ আমাৰ চম হৈ গ'ল, টম হৈ গ'ল, মেচিন ডিজাইন হৈ গ'ল, হিট ট্ৰেন্সফাৰ হৈ গ'ল, FM হৈ গ'ল, EM হৈ গ'ল, ঠিক আছে এইবোৰ। আৰু যদি মই কিবা হাই ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, এইখিনি আমাৰ হৈ গ'ল ছাবজেক্ট, যিখিনি চাই যোৱাটো আপোনালোকৰ উচিত, ঠিক আছে। আৰু এটা আমাৰ APSCৰ কি ওলাইছিলে, ইনস্পেক্টৰ অফ ফেক্টৰীজ। ইয়াত আমাৰ টোটেল পষ্ট আছিলে 3টা, ঠিক আছে। ইনস্পেক্টৰ অফ ফেক্টৰীজ আণ্ডাৰ আছাম আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, আমাৰ 3টা পষ্ট আছিলে। এণ্ড আমাৰ জেনেৰেলৰ আছিলে টোটেল 2টা পষ্ট, এণ্ড OBCত আছিলে 1টা পষ্ট, টোটেল আমাৰ আছিলে 3টা পষ্ট, ঠিক আছে। এইটো কেতিয়া ওলাইছিলে, এইটো আমাৰ ওলাইছিলে 6 জানুৱাৰী 2024, অ'কে। চ' এইটো আমাৰ লাষ্ট ইয়াৰ ওলাইছিলে, সেইটো মই কভাৰ আপ কৰি দিলোঁ, ঠিক আছে। যিবিলাকে ভাবিছিলে মই কভাৰ আপ নাই কৰা, মই 2024 বৰ্ষৰ আনকি কভাৰ আপ কৰি দি দিছোঁ। ইনস্পেক্টৰ অফ ফেক্টৰীজ এলিজিবিলিটি ক্ৰাইটেৰিয়া, আমাৰ ক'ব গ'লে এলিজিবিলিটি ক্ৰাইটেৰিয়া বেচিকেলি থুলমূলকৈ ছেমেই হয় সকলোৰে, ইমান একো ডিফাৰেঞ্চ নাথাকে। ইয়াত অকণমান শ্লাইট ডিফাৰেঞ্চ আছে, সেইকাৰণে মই কৈ দিছোঁ, ঠিক আছে। বিকজ এলিজিবিলিটি ক্ৰাইটেৰিয়া চবৰে ছেমেই থাকে, ইয়াত অকণমান ডিফাৰেঞ্চ থকাৰ কাৰণে মই এইটো বস্তু মেনশ্যন কৰি দিছোঁ যে এলিজিবিলিটি কি হয়। ইয়াত আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা কেমিকেল ইঞ্জিনিয়াৰিং, এই 3টা ব্ৰাঞ্চৰ আমাৰ মানুহে যদি হয় এলিজিবল হৈ যাব 3টা পষ্টৰ কাৰণে, ঠিক আছে। 3টা ব্ৰাঞ্চ 3টা পষ্টৰ কাৰণে এলিজিবল হ'ব। এণ্ড এক্সপিৰিয়েঞ্চ লাগিব, ইয়াতে আমাৰ এক্সপিৰিয়েঞ্চ কি আছিলে যে 2 years অফ ৱৰ্কশ্বপ অৰ মেনুফেকচাৰিং কনচাৰ্ণ অফ গুড ষ্টেণ্ডিং, মানে আমাৰ 2 বছৰ এক্সপিৰিয়েঞ্চ এটা লাগিব, ঠিক আছে। এইখিনি আমাৰ আছিলে, কিন্তু বেলেগবিলাকত এক্সপিৰিয়েঞ্চ নালাগে, সেইকাৰণে মই মেনশ্যন নাই কৰা এলিজিবিলিটিটো। এলিজিবিলিটি চবৰে ছেম থাকে, ইয়াতে ডিফাৰেঞ্চ আছিলে, সেইকাৰণে মই এলিজিবিলিটি মেনশ্যন কৰি দিছোঁ, ঠিক আছে, কনফিউজ নহ'ব। চ' ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি, এইটো আমাৰ একদম ৰিচেণ্ট নটিফিকেশ্যন হয়, 2025 বৰ্ষৰ 17 মাৰ্চ, মানে আমাৰ 17 মাৰ্চত 2025 এইটো নটিফিকেশ্যন ওলাইছে। চ' মই কভাৰ আপ কৰিলোঁ 2023, 24, 25, ঠিক আছে। ইয়াত আমাৰ টোটেল ওলাইছে পষ্ট 14টা, কিন্তু এইটো স্পেচিফিকেলি মেকানিকেল ইঞ্জিনিয়াৰ্ছৰ কাৰণে নহয়, এইটো আমাৰ যিমানখিনি আছে ইঞ্জিনিয়াৰ্ছ বা যিমানখিনি মানুহে হয়তো ফিজিক্স লৈ পেলাই নিজৰ ডিগ্ৰী কৰিছিলে, BSc কৰিছিলে, বা ফিজিক্স এটা ছাবজেক্ট আছিলে তেওঁলোকৰ ডিগ্ৰীত, তেওঁলোকে এলিজিবল হয়। ইয়াতে মেকানিকেল ইঞ্জিনিয়াৰ্ছো এলিজিবল হয়, বিকজ বেলেগ ইঞ্জিনিয়াৰ্ছো এলিজিবল হয়, মানে ইয়াতে ইঞ্জিনিয়াৰ্ছখিনি এলিজিবল হয়। চ' এতিয়া আমাৰ টোটেল পষ্ট আছে কিমানটা, 14টা আছে। জেনেৰেলৰ কাৰণে 7টা আছে, 2টা ৰিজাৰ্ভ ফৰ ওমেন আছে, মানে 5টা আছে। OBC কাৰণে 3টা, এটা ৰিজাৰ্ভ ফৰ ওমেন মানে মেলৰ কাৰণে 2টা, চিমিলাৰলি ST কাৰণে 2টা, STPৰ কাৰণে 1টা, ST হিলছৰ কাৰণে 1টা, টোটেল আমাৰ 14টা, য'ত 4টা ৰিজাৰ্ভ ফৰ ওমেন আছে, 10টা ফৰ মেল আছে, টোটেল 14, ঠিক আছে। এইটো আমাৰ একদম ৰিচেণ্ট নটিফিকেশ্যন। চ' আপ টু ডেট আপোনালোক ক'ব গ'লে মই কৰাই থৈ দিছোঁ আমাৰ নটিফিকেশ্যনছৰ লগত। এণ্ড মই এইটো বস্তু আপোনালোক কৈ দিছোঁ যে মানে আৰু কি নটিফিকেশ্যন ওলোৱাৰ চান্সেছ আছে, কি ওলাব আমাৰ, কি আছে, এটা আমাৰ PHCD হৈ গ'ল, PWRD হৈ গ'ল, PCB হৈ গ'ল, ইনস্পেক্টৰ অফ ফেক্টৰীজ হৈ গ'ল, ঠিক আছে। এণ্ড আমাৰ ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি হৈ গ'ল, এইকেইটা আমাৰ ওলাব। এতিয়া বহুতে যিখিনি মানুহে ডিপ্ল'মা কৰিছে তেওঁলোকে মোৰ ভিডিঅ' চাই আছে, ডোণ্ট ৱৰি, ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিঙৰো বহুখিনি পষ্ট ওলায়, ক'ত ওলায়, কি ওলায়, মই আপকামিং ভিডিঅ'ছবোৰত আনিম। এণ্ড নট অনলি ডিপ্ল'মা ইন মেকানিকেল, ডিপ্ল'মা ইন অল আদাৰ ব্ৰাঞ্চেছ, প্লাছ আমাৰ যিখিনি থাকে এচিষ্টেণ্ট ইঞ্জিনিয়াৰ থাকে, বাকীবোৰ ব্ৰাঞ্চৰ মই কভাৰ আপ কৰি দিম এই পাৰ্টিকুলাৰ চেনেলতে, যে যোৱা আমাৰ 4-5 বছৰত কিমান ভেকেঞ্চিজ ওলাইছিলে, কিমান ভেকেঞ্চি ওলোৱাৰ সম্ভাৱনা আছে, গোটেইখিনি এচিষ্টেণ্ট ইঞ্জিনিয়াৰ হওক বা জুনিয়ৰ ইঞ্জিনিয়াৰ হওক, গোটেইখিনি ডিপাৰ্টমেণ্টছৰে কথা পাতিম। বাট মেকানিকেলেৰে ষ্টাৰ্ট কৰিছোঁ কিয়, যিহেতু মই নিজেও এজন মেকানিকেল ইঞ্জিনিয়াৰ হয়, চ' মই সেইকাৰণে মেকানিকেলেৰে ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো, ঠিক আছে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। জইন আৱাৰ টেলিগ্ৰাম গ্ৰুপ ফৰ অল দ্য আপডেটছ, অল দ্য নটিফিকেশ্যনছ, syllabus, PDF, courses, everything for free. And join our WhatsApp group as well. ঠিক আছে? Thank you for watching this video.